সঞ্জয় বৰা পিছপিনে সঞ্জয় বৰা পিছপিনে জুই লগাই দিয়া হৈছে এটা বিকট শব্দই এয়া আনফালে আমি সঞ্জয় বৰা এয়া আটাইলো সঞ্জয় বৰা এবাৰ আমি ইফালে দেখুৱাই ল'ব বিচাৰিছো জোৱানসকল মাটিত শুই পৰিছে এয়া জোৱানসকল মাটিত শুই পৰিছে ধোঁৱাময় হৈ পৰিছে কাহিলীপাৰাৰ ১০ম আৰক্ষী বেটালিয়ন চাইৰেন বাজিছে যিকোনো মুহূৰ্তত বিকট শব্দই গৰজি উঠিব সমগ্ৰ কাহিলীপাৰা সঞ্জয় বৰা চাইৰেন বাজিছে বিকট শব্দ বম ফুটিছে আকৌ যুদ্ধ সদৃশ পৰিৱেশ এটা বিকট এটা কোঠাৰ ভিতৰত হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে সঞ্জয় বৰাই দেখুৱাইছে থোহাময় এটা পৰিৱেশ চাৰিওপিনে কেৱল বিকট বিকট শব্দ বোমৰ শব্দ আনফালে কণ কণ শিক্ষাৰ্থীসকলে এই মুহূৰ্ততো পুনৰ চাইৰেন বজাই দিয়া হৈছে যুদ্ধৰ বাবে ৰণডংকা বাজিছে কণ কণ শিক্ষাৰ্থীসকল মাটিত শুই পৰিছে এয়াই হৈছে মক ড্ৰিল এই পৰিৱেশ এটা সূচনা কৰা হৈছে য'ত কেৱল যুদ্ধৰ দিশিঙা এটা পৰিৱেশ চৌপিনে কেৱল দৌৰা দৌৰি চৌপিনে কেৱল এটা আতংকময় পৰিৱেশ সংকেত ধ্বনি বাজিছে কেইবাখনে এম্বুলেন্স আহিছে অগ্নি নিৰ্বাপক বাহিনীৰ এয়া চিভিল ডিফেন্সৰ খুব ক্ষিপ্ৰ সম্পন্ন তেওঁলোকৰ অভিজ্ঞ সম্পন্ন তেওঁলোকৰ জোৱান সাজু হৈ উঠিছে এয়া অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সংগঠকৰ লোক আনপিনে 108 এম্বুলেন্সৰ দল এই মুহূৰ্ততে স্থানত আহি উপস্থিত হৈছে চাৰিওপিনে কেৱল এটা কোঠাৰ ভিতৰত একাংশ লোক আবদ্ধ হৈছে প্ৰীতি বিচাৰিছো আপোনাক প্ৰীতিয়া কি দেখিবলৈ পাইছো সকলো ধৰণৰ জৰুৰীকালীন সেৱাত যাতে মানুহৰ বাবে উপলব্ধ হয় মানুহে খুব সুন্দৰকৈ যুদ্ধৰ মাজতো শান্তিপূৰ্ণভাৱে আকৌ বম ফুটিছে আমি দেখিছো যে খুব আচলতে ধুনীয়াকৈ তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে যে এনেকুৱা ধৰণৰ পৰিস্থিতি যদি হয় এয়াৰ ষ্ট্ৰাইকৰ কথা কোৱা হৈছে যদি আকাশ মাৰ্গেৰে আমাক আক্ৰমণ কৰা হয় যিহেতু তাৰ সম্ভাৱনা থাকে পাকিস্তান যিমান দূৰ হ'লেও আকাশ মাৰ্গেৰে সকলোবোৰ ওচৰ হৈ পৰে আকাশ মাৰ্গেৰে যদি আমাক আক্ৰমণ কৰিলে আমি জানো আমি কেনেকৈ তাক হেণ্ডেল কৰিব লাগে তাৰ বাবে এই প্ৰশিক্ষণ দিয়া হৈছে আৰু আমি দেখাইছো পুৰা বম জ্বলিছে তাৰ লগতে তাত জুই জ্বলি উঠিছে মানুহে কেনেকৈ নিজক ৰক্ষা কৰিব চিভিল ডিফেন্সৰ অধীনত যিহেতু আজি সম্পূৰ্ণ ট্ৰেইনিং সেই ট্ৰেইনিং তেওঁলোকে দি আছে দীপাংকৰ জুই নোমোৱা হৈছে জুই নুমাবলৈ অহৰহ চেষ্টা চলোৱা হৈছে সিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিং তেওঁৰ লগে লগে আমি সঞ্জয় বৰা আছে সঞ্জয় বৰাই দেখুৱাই আছে গোটেই কাহিলীপাৰাৰ ১০ম আৰক্ষী বেটেলিয়নৰ গোটেই চৌপাশ আতংকময় পৰিৱেশ যুদ্ধৰ দিশে এক পৰিৱেশ আৰু এয়া দেখুৱাইছো এয়া চিভিল ডিফেন্সৰ একাংশ লোক ভিতৰে পিনে দৌৰিছে সঞ্জয় বৰা আমি ভিতৰত যাম
দুৰ্গতসকলক বাবে উদ্ধাৰ অভিযান চলিছে ভিতৰত চব পিনে কেৱল এফালে এফালে ভিতৰত সঞ্জয় বৰা ভিতৰত সঞ্জয় বৰা ভিতৰত ভিতৰত দেখুৱাইছো একাংশ লোক আহত হৈছে তেওঁলোক মাটিত পৰি ৰৈছে আৰু তেওঁলোকক অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযানত এই মুহূৰ্তত চিভিল ডিফেন্সৰ জোৱানসকল নামি পৰিছে বিকট চিঞৰ চৌদ পিনে কেৱল ধোঁৱাময় পৰিৱেশ আৰু দুৰ্গতসকলৰ কাষত এই মুহূৰ্তত অসম আৰক্ষীৰ প্ৰতিৰক্ষা বিভাগৰ এইসকল জোৱান তেওঁলোকক লৈ যোৱা হৈছে এম্বুলেন্সত উঠোৱা হ'ব আনপিনে জুই লাগিছে আনপিনে বোম ফুটিছে সাইৰেন বাজিছে পুনৰ সাইৰেন বাজিছে চিকিৎসা কৰ্মীসকল বৰ্তমান ইয়াত নিয়োগ হৈছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিসকল চিকিৎসা কৰ্মী তেওঁলোকক আহতসকলক গতাই দিয়া হৈছে আৰু তেওঁলোকে অতি ক্ষিপ্ৰতাৰে চিকিৎসা প্ৰদানৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা এই মুহূৰ্তত কৰিছে আৰু এই গোটেই দৃশ্য মই কৈছো আজি গোটেই ভাৰতবৰ্ষ জুৰিয়াই দেশৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছিল প্ৰতিখন ৰাজ্যক নিৰ্দেশনা দিয়া হৈছিল প্ৰতিখন ৰাজ্যই নিয়াৰিকৈ প্ৰতিখন জিলাৰ কেইবাটাও স্থানত এই গোটেই কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু তাৰ ভিতৰত ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ একমাত্ৰ 10ম আৰক্ষী বেটেলিয়নৰ খেলপথাৰত এই মুহূৰ্তত এই জৰুৰীকালীন এই পৰিস্থিতি যি পৰিস্থিতিৰ সৈতে মোকাবিলা হৈছে একাংশ লোক কি লোকে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে আমি কৈছো নিউজ 18 অসম নৰ্থ ইষ্টৰ আমি ডিজিটেল ঠিক একেলগে আমি টিভিৰ প্লেটফৰ্মত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো প্ৰীতি পৰিস্থিতিটো খুবেই ভয়ংকৰ আমি এনেকুৱা এটা ধৰণে হয়তো শেষ প্ৰশিক্ষণ এনেকৈ যুদ্ধৰ বাবে প্ৰশিক্ষণ এনে স্তৰত আমি দেখা নাছিলো এনেকৈ যে মানুহ যেতিয়া এনেকৈ আহত হয় যুদ্ধৰ সময়ত যেতিয়া আহত হয় তেতিয়া কি কৰিব যেতিয়া জুই লাগিব তেতিয়া কি কৰিব এই সকলো ধৰণৰ বোম ফুটিছে ইয়াত সাইৰেন কেইবাটাও আমি কৈছো যে আমি গোটেই এলেকাটোৰ এই 10ম আৰক্ষী বেটেলিয়নৰ এলেকাত কেইবাটাও প্ৰান্তৰ পৰা সাইৰেনৰ শব্দ আমি শুনিছিলো তেতিয়া আমি অনুমান কৰিছো যে হয় নিশ্চয় ইয়াৰ কিবা পূৰ্বানুমান আহিছে কৰবাত বোম ফুটিব কৰবাত জুই লাগিব আৰু আহতসকল সঞ্জয় বৰা দেখুৱাওক আপুনি প্ৰীতি এনেকৈ আচলতে যুদ্ধৰ সময়ত যেনে পৰিস্থিতি হয় আমি জানো যে যুদ্ধৰ সময়ত বহু নিৰীহৰ আহত হ'বলগীয়া হয় বিভিন্ন জনৰ গাত আঘাত হয় কেতিয়াবা তেতিয়া কেনেধৰণে এই জৰুৰীকালীন ব্যৱস্থাসমূহ তেওঁলোকে সুবিধা ল'ব পাৰিব তাৰ মাজত কেনেকৈ কাৰণ মানুহ আঁতৰি দিব লাগিব যদিও বা আহতজন আহিব আমি যদি নিজে খুব বেছি নাৰ্ভাছ হৈ পেলাই সেইখিনি আৱৰি ধৰো তেতিয়া সেই আহতজনৰো আৰু অধিক বেছি অৱনতি হ'ব পাৰে এটা গুলি লাগি থকা অৱস্থাত মানুহ এজনৰ কেনেধৰণে মানুহজনক খৰটকীয়াকৈ হেৰিৰ বাবে চিকিৎসাৰ বাবে আনিব লাগিব এটা কথাত মানুহ আবদ্ধ হৈ আছে সঞ্জয় বৰা গেট এখন কাটি থকা হৈছে আমি খবৰ পাইছো পৰিৱেশ দেখুৱাম গেটখন ভাঙি কিদৰে আন এজন আহতক লৈ অহা হৈছে আন এজন আহতক এই মুহূৰ্তত লৈ যোৱা হৈছে ইয়াক গেট এখন ভাঙি ভিতৰত প্ৰৱেশ কৰিছে চিভিল ডিফেন্সৰ লোক বাইদেউ কি আছে ভিতৰত কি হৈ আছে এক্সিডেন্ট হৈছে না এতিয়া বম্বিং হৈছে যে এইটো এতিয়া ক্যাজুয়ালিটি আছে লৈ আনিব এই ফুটাটোৱে লৈ আহিব ফুটা দি লৈ আহিব মানে দৰ্জা আছে কিবা এটা দেখুৱাই আছে দৰ্জা এটা আছে কাটি পেলাই ইয়া তাৰ পৰা আনিব এতিয়া ৰুমটোৰ ভিতৰত আবদ্ধ হৈ আছে আৰু আবদ্ধ হৈ থকা লোকজনক এই মুহূৰ্তত চিভিল ডিফেন্সৰ লোকে উলিয়াই আনিছে ষ্টেচাৰত লৈ আনিব এইয়া ষ্টেচাৰত লৈ আনিব লোকজন জীৱিত নে মৃত এই মুহূৰ্তত আমি গম পোৱা নাই কিন্তু ট্ৰিটমেণ্ট চলিব কেজুৱেলিটি লোডিং পইণ্টত লৈ যাব তাৰপিছত তাতে লৈ যাব এতিয়া কেজুৱেলিটি লোডিং পইণ্টত লৈ যাব তাৰপিছত ট্ৰিটমেণ্ট ষ্টাৰ্ট হ'ব খুব ভয় লগা পৰিস্থিতি বাইদেউ খুব ভয় লগা পৰিস্থিতি ভয়ানক পৰিস্থিতি প্ৰীতি আন এজনক লৈ অহা হৈছে
এই বস্তুবিলাক আচলতে চিভিল ডিফেন্সৰ বাবে যেনে ধৰণে মক ড্ৰিল হৈছে তেনেধৰণে ৰাইজৰ বাবে ইয়াত উপস্থিত হৈ থকা যিসমূহ সাধাৰণ ৰাইজ আছে তেওঁলোকৰ বাবেও যুদ্ধকালীন পৰিস্থিতি এটা সন্মুখীন হোৱাটো বৰ আমি বহুত বছৰৰ পিছত এনেধৰণৰ পৰিস্থিতি এটা উদ্ভৱ হয় গতিকে কি কৰিব তেতিয়া সেয়া চিভিল ডিফেন্সৰ কেৱল মক ড্ৰিল নহয় এয়া আচলতে জনসাধাৰণৰ বাবে এক সাংঘাতিক ধৰণৰ ট্ৰেইনিং হৈছে যে কেনেকৈ কি কৰিব লাগে কোন কোন সহায়ক হ'ব পাৰে এই সকলোখিনি কথা ইয়াত আজি দেখুওৱা হৈছে আৰু এক প্ৰকাৰৰ প্ৰস্তুতি আৰু সম্পূৰ্ণ প্ৰস্তুতি মই কোন শিক্ষাৰ্থীসকলৰ সৈতে এবাৰ কথা পাতিব বিচাৰোঁ সঞ্জয় দা আমি ইফালেও দেখুৱাম সঞ্জয় বৰা দেখুৱাম মই পুনৰ তোমালোকৰ ওচৰলৈ আহিছোঁ কি দেখিছে এইবিলাক কি হৈ আছে মানে বম ব্লাষ্টত যে কিবা এটা যে হ'লে মানে ৰেস্কিউ টিম আহি যায় সেইটোকে কি দেখিছা এইবিলাক বুজি পাইছা নে কিবা পাইছো মানে বম ফুটাওতে যে পুলিচ আৰ্মিবিলাকে যে দুখ পাইছে সেইকেইটা মানে ট্ৰিটমেণ্ট কৰি আছে কি বুজি পাইছা বম ব্লাষ্ট হ'লে কেনেকা মানে হেৰিবিলাক হয় মানুহ কেনেকা আহিব আৰু আমাক ৰেস্কিউ কেনেকা কৰিব সেয়া দেখাইছে মানে শত্ৰুৱে আমাক যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে তাৰ বাবে আমি সাজু থাকিব লাগিব এইটোৱে হৈছে মূল কথা থাকে ন হয়নে নিশ্চয় আৰু এইসকল শিক্ষাৰ্থীও আহিছে আৰু আমি দেখিছোঁ একাংশ অভিভাৱক ইয়াৰ স্থানীয় লোকসকল ওলাই আহিছে আহি তেওঁলোকে খুব ওচৰৰ পৰাই তেওঁলোকে এই গোটেই পৰিস্থিতিটোৰ সৈতে তেওঁলোকে মোকাবিলা কৰিছে এই মুহূৰ্তত কৈছোঁ আমি কম যে ভাস্কৰ আছে প্ৰীতি প্ৰিয়দৰ্শনী আছে বলেন ভট্টাচাৰ্য আছে আৰু আমি আটাইবোৰ আমি সাংবাদিকে যৌথ হিচাপে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ ওচৰৰ বাবে এই মেছেজটো লৈ যাব বিচাৰিছোঁ যে যদি এনেধৰণৰ পৰিস্থিতি এটা আহে তেতিয়াহ'লে আমি কিদৰে মোকাবিলা কৰিম আৰু এই মুহূৰ্তত আমি দেখিছোঁ একাংশ ইয়াৰ ছিনিয়ৰ চিভিল ডিফেন্সৰকে আদি কৰি অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকল তেওঁলোকৰ পৰিয়ালৰ লোক আহি ইয়াত উপস্থিত হৈছে আমি কামৰূপ মহানগৰ জিলাৰ ডিচি গৰাকীক দেখিছোঁ জিলা উপায়ুক্ত সুমিত চেত্ৰবালেও এই মুহূৰ্তত ইয়াত এই পৰিস্থিতিৰ সৈতে তেওঁ মোকাবিলা কৰিছে মেয়ৰ মৃগেন হৰণীয়া আছে তেওঁলোকৰ সৈতে মই এবাৰ কথা পাতিব বিচাৰিম কাৰণ এই পোনপটীয়া সম্প্ৰচাৰ চলি আছে যদি উপায়ুক্তগৰাকীয়ে জিলা উপায়ুক্তগৰাকীয়ে আমি খন্তেক মন্তব্য আমি মুহূৰ্তত ল'বলৈ চেষ্টা কৰিম কাৰণ এই মুহূৰ্তত এয়া দেখুৱাইছোঁ অসম আৰক্ষীৰ গৃহ বিভাগৰ শীৰ্ষ যি চিভিল ডিফেন্সৰ ডিজি গৰাকী উপস্থিত আছে কামৰূপ মহানগৰ ডিচি গৰাকী আছে খুব ব্যস্ত আছে তেওঁলোক মই কিছু পাছত পাতিম কথা তেওঁলোকৰ কিন্তু ইয়াৰ উপস্থিতিৰ সংখ্যাটো বা উপস্থিতিৰ এটা পৰিৱেশ যিটো ইয়াত গঢ়ি উঠিছে সেই পৰিৱেশটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ কাৰণ এনেধৰণৰ পৰিস্থিতি আজি 4 বজাত সমগ্ৰ দেশজুৰিয়ে উদ্ভৱ হৈছিল কিদৰে এই পৰিস্থিতিৰ সৈতে আমি মোকাবিলা কৰিব লাগিব তাক লৈ আমি এই বাৰ্তাটো আমি দৰ্শকসকলৰ সন্মুখত আমি উপস্থাপন কৰিব বিচাৰিছোঁ চিভিল ডিফেন্সৰ একাংশ বাইদেউ আছে বাইদেউ এবাৰ কথা পাতিম এনে পৰিস্থিতি যিকোনো মুহূৰ্তত আহিব পাৰে যিকোনো মুহূৰ্তত আহিব পাৰে তো তেতিয়া আমি কেনেকৈ হেৰি থাকিব লাগিব আমাক চিভিল ডিফেন্স ট্ৰেইনিং দিয়া হৈছে আমি ওচৰত যিবিলাক মানুহ আছে আমি যেন তেওঁলোকক ক'ব পাৰোঁ যে এনেকুৱা পৰিস্থিতিত আপোনালোকে এইবিলাক সাৱধানতা অৱলম্বন কৰিব পেনিক নহ'ব একদম পুৰা হেৰি থাকিব ষ্ট্ৰেছ নল'ব ভয় খাব নালাগে কেইটা পইণ্ট ক'ব আপোনালোকে কওক দৰ্শকসকলে চাই আছে কি নিয়ম পালন কৰিব লাগিব পেনিক হ'ব নালাগে ভয় খাব নালাগে আমি আছোঁ কৈ দিয়ে চিভিল ডিফেন্স আছোঁ মানে আমি য'ত থাকিম আৰু আমাৰ এইটো আমাক ডিউটি দিয়া হৈছে আপোনাৰ ওচৰ চুবুৰীয়া মানুহক অলপ কৰিবৰ কাৰণে সেইটো কাৰণে এইটো আৰু কৈ দিম সহায়ৰ বাবে দুৰ্গতজনৰ ওচৰত সদায় চিভিল ডিফেন্স আছে আৰু এইসকল বাইদেউ মই তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন ৰেলত চাকৰি কৰে আৰু এজন আহতক লৈ অহা হৈছে ইম্প্ৰভাইজ ষ্ট্ৰেচাৰ দেখিছানে ব্লেংকেটেৰে দুখন বাহত মাত্ৰ এখন ব্লেংকেট মেৰিয়াই কেনেকৈ সেই আহত ব্যক্তিজনক তৎক্ষণাত লৈ আনিব পৰা যায় তাৰ বাবে এক তৎকালীনভাৱে জৰুৰী ব্যৱস্থা কৰি ল'ব কেনেকৈ পাৰি সেইটোৰো কিন্তু ইয়াত প্ৰশিক্ষণ দিয়া হৈছে দুডাল মাত্ৰ বাঁহ আৰু তাত এখন ব্লেংকেট মেৰিয়াই সেই ৰোগীজনক লৈ অনা হৈছে প্ৰেছাৰ নাথাকে কোনো প্ৰেছাৰ নাথাকে সাধাৰণ আমি সামগ্ৰিক আমি এনেধৰণৰ ব্যৱহাৰ কৰিব লগা এটা মেছেজ এই মুহূৰ্তত ইয়াত দিয়া হৈছে গতিকে কিমান সময় চলিব আৰু গোটেই ব্যৱস্থাটো নিশ্চয় কিছু মুহূৰ্তৰ আগত যিহেতু আৰম্ভ হৈছে আৰু কিমান আমি দেখিছোঁ যে এনচিচিৰ যিসকল কেডাৰ সেইখিনিয়ে প্ৰথমখিনিতে তেওঁলোকে অকণমান প্ৰশিক্ষণ দেখা পালোঁ হয়তো তেওঁলোকৰো আৰু প্ৰশিক্ষণ হ'ব কাৰণ মই কৈছোঁ আগতে যে আৰ্মি এয়াৰ আৰু নেভিৰ পিছত কিন্তু 4th ফ'ৰ্চ অফ ডিফেন্স থাকে এনচিচি নেশ্যনেল কেডেট কৰ্পছ তেওঁলোকক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি নিশ্চিতভাৱে আৰু দৰ্শকসকলক গেদাৰ্থে মই জনাব বিচাৰিছোঁ কেৱল অসমৰ গুৱাহাটীয়ে নহয় আজি এই ঠিক 4 বজাৰ লগে লগে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত এই যিটো ব্যৱস্থা এই যিটো দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ যি ধৰণৰ এটা ব্যৱস্থা কিদৰে আমি গ্ৰহণ কৰিব পাৰোঁ এই গোটেই বাৰ্তাটো আজি দিব বিচৰা হৈছে আৰু বিশেষভাৱে চিভিল ডিফেন্সৰ ফালৰ পৰা আজি আমাৰ অসমত 20খন জিলাৰ প্ৰায় 28টাকৈ স্থানত ইয়াক প্ৰযোজ্য কৰা হৈছে ইয়াক এই মুহূৰ্তত দেখিছোঁ আমি এগৰাকী জ্যেষ্ঠ আমাৰ নাগৰিক কমিটিৰ চিভিল ডিফেন্সৰ এজন লোক আমি উজ্জ্বল তালুকদাৰকো দেখিছোঁ গতিকে উজ্জ্বল তালুকদাৰৰ সৈতে আমি কথা পাতিম কিন্তু প্ৰভাত সিঙে আমাৰ সঞ্জয় বৰাই এই মুহূৰ্তত যি দৃশ্যাংক দেখুৱাইছে এয়া হৈছে এখন এম্বুলেন্স আৰু এম্বুলেন্সখনত এই মুহূৰ্তত এজন আহত লোকক খুব ক্ষিপ্ৰতাৰে
তেওঁক চিকিৎসাৰ বাবে এই মুহূৰ্তত হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে গতিকে আমি উজ্জ্বল তালুকদাৰ আছে এই ধৰণৰ পৰিস্থিতি যিকোনো মুহূৰ্তত হ'ব পাৰে দাদা হয় আমাৰ চিভিল ডিফেন্সৰ ভলেণ্টিয়াৰ আল্টিমেটলি ৯,০০০ ভলেণ্টিয়াৰ আমি নিয়োগ কৰিছোঁ তাৎক্ষণিকভাৱে তেওঁলোকে মানে যিকোনো মুহূৰ্তত মেডিকেল ট্ৰিটমেণ্ট কওক বা স্থানান্তৰ কৰাত আমাৰ ভলেণ্টিয়াৰ মানে ৰেডি হৈ আছে আৰু আমি চিভিল ডিফেন্সে গোটেই অসমৰ কথা কৈছোঁ গোটেই অসমত বা ভাৰতবৰ্ষতে আমাৰ ভলেণ্টিয়াৰ আল্টিমেটলি সজাগ হৈ আছে এইখিনি আৰু আমি ৰাইজক অনুৰোধ জনাম যদি ব্লেকত যদি কিবা কোনো ব্যৱহাৰ ব্লেকত হয় তেতিয়াহ'লে মানুহখিনি যে নিৰাপত্তা জেগাত স্থানান্তৰ কৰিব সেইখিনি আমাৰ ভলেণ্টিয়াৰক নিৰ্দেশ দিয়া আছে আৰু আমি দেখিছোঁ সাংঘাতিক আপোনালোকে কষ্ট কৰিছে বা চৰকাৰৰ ফালৰ পৰা আজি গোটেই বাৰ্তাটো প্ৰেৰণ কৰা হৈছে গতিকে ইয়াৰ পিছত এনেকুৱা কাৰ্যসূচী থাকিব আৰু গুৱাহাটীৰ আন প্ৰান্তলৈ নাই এতিয়া আমি আজি মুকলিৰ যোগে আমি সমগ্ৰ অসমবাসীক আমি জনাই দিছোঁ বা কি কৰিব লাগে আমাৰ চিভিল ডিফেন্স কিমান এক্টিভিটি আমি দেখাই দিছোঁ আমাৰ চিভিল ডিফেন্স ভলেণ্টিয়াৰ আল্টিমেটলি চব জেগাত নিয়োগ কৰা আছে চব জেগাত এটেণ্ড কৰি থোৱা আছে যিকোনো মুহূৰ্তত আমি মেডিকেল নিয়াৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ এম্বুলেন্সৰ জৰিয়তে আহতক লৈ যোৱা হৈছে এই মুহূৰ্তত আনফালে আন এজন আহত এই মুহূৰ্তত লৈ অহা হৈছে কেজুৱেলিটি ৰুমলৈ লৈ আহিব প্ৰাথমিক ইয়াত চিকিৎসা চলিব তাৰ পিছত সেই লোকজন জীৱিত নে মৃত এয়া প্ৰশাসনৰ ফালৰ পৰা ঘোষণা কৰা হয় গতিকে এয়া অসম আৰক্ষীৰ অগ্নি নিৰ্বাপক বাহিনীৰ সংগঠকৰ বাহন যি বাহন আমি সচৰাচৰ দেখোঁ যে যেতিয়া দুৰ্যোগ নামি আহে যেতিয়া কোনো এটা প্ৰান্তত অৰ্থাৎ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় তেতিয়াই এই ধৰণৰ বাহন খুব ক্ষিপ্ৰতাৰে খুব জৰুৰীভাৱে আগবাঢ়ে আৰু যেতিয়া আমি এই বাহন আমি যোৱা দেখোঁ তেতিয়া আমি এজন সাধাৰণ জনতা হিচাপে আমি ৰাজপথ এৰি দিব লাগে এও একোটা সাধাৰণ বাৰ্তা গতিকে এয়া আমি দেখিছোঁ আপোনালোক ফায়াৰৰ পৰা দাদা আপোনালোক ফায়াৰৰ পৰা এবাৰ বিচাৰিছোঁ এবাৰ চিনাকি কৰাই দিম আপোনালোকক আৰু এইসকল জোৱান অসম আৰক্ষীৰ এওঁলোকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ যিকোনো দুৰ্যোগ নাহক সন্মুখত পৰা যুঁজ দিয়াৰ ক্ষেত্ৰত কিন্তু এইসকল জোৱান সদায় সন্মুখত থাকে বহু কষ্ট হৈ যায় আপোনালোকক মই এই মুহূৰ্তত জনাইছোঁ চেলুট দিছোঁ পাণবজাৰৰ পৰা আহিছে নে দিছপুৰৰ পৰা আহিছে ধন্যবাদ জনাইছোঁ আৰু এইসকল জোৱান তেওঁলোকক প্ৰশংসাৰ পাত্ৰ তেওঁলোক কৃতজ্ঞতাৰ পাত্ৰ আৰু তেওঁলোকক আমি চিনাকি কৰাই দিয়াৰে এটা আমাৰ এই মুহূৰ্তত উদ্দেশ্য আৰু এই যিটো পৰিৱেশ আমি মুহূৰ্তত আপোনালোকক দেখুৱাই আছোঁ কৈছোঁ যে নিউজ 18 অসম নৰ্থ ইষ্ট আমি কৈছোঁ আমাৰ টিভিৰ প্লেটফৰ্ম আৰু ডিজিটেল মাধ্যমৰ জৰিয়তে আমি দৰ্শকসকলক এই ধৰণৰ বাৰ্তা তেওঁলোকৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ কাৰণ যিকোনো পৰিস্থিতি যিকোনো সমস্যাৰে মোকাবিলা কৰিবলৈ কিন্তু চিভিল ডিফেন্স সদায় সাজু হৈ থাকে এই ধৰণৰ ব্যৱস্থাৰ মাজেৰে আমি এনে এটা পৰিস্থিতি আহিলে আমি মোকাবিলা কৰিব লাগিব এই ধৰণৰ কথা বাৰ্তাবোৰ আহি পৰে গতিকে এটা যুদ্ধংদেহী পৰিৱেশ আছিল যুদ্ধৰ আখৰা চলিছিল আৰু তেনে আখৰাৰ পূৰ্বানুমান কৰাৰ সময়ছোৱাতে কিন্তু কৈছোঁ যি সময় পাকিস্তানে ভাবিছিল যে কাইলৈ ভাৰতে মক ডিল অনুষ্ঠিত কৰিব কিন্তু তাৰ প্ৰাক মুহূৰ্ততে কিন্তু পাকিস্তানৰ ঘাটিত সোমাই 9টাকৈ উগ্ৰপন্থীৰ ঘাটিত কিন্তু আক্ৰমণ কৰি ভাৰতবৰ্ষই প্ৰদৰ্শন কৰিলে তেওঁলোকৰ নিজৰ শক্তি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ